শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা বহু বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু তাৰপিছত আপোনালোকৰ মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকৰ প্ৰয়োজন বুলি ভাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চলি যোৱা LPUP যি বিজ্ঞাপন, সেই বিজ্ঞাপনটো উলিয়াবৰ কাৰণে প্ৰাৰ্থীসকলে কিমানবাৰ অফিচ ভিজিট কৰিছিলে, কিমানবাৰ DW অফিচ ভিজিট কৰিছিলে, EMক লগ কৰিছিলে, যি মিটিঙলৈকে নাযাওক কিয় ফিজিকেলি EM আৰু CMক কিমান লগ কৰা হৈছিলে সেয়া হয়তো সকলোৱে গম পায়। তাত আমাৰ চেনেলৰ সহায় সহযোগিতা সেয়া হয়তো আপোনালোকে গম পায়। তাৰ পাছত যেতিয়া নেকি বিজ্ঞাপনটো ওলোৱাৰ ঠিক সমসাময়িক সময়তে আমি কৈছিলোঁ যে বিজ্ঞাপনটো ওলালেই আপোনালোকৰ কাম শেষ হৈ নাযায়, ইয়াৰ পাছতো বহুখিনি কাম কৰিবলগীয়া আছে। ঠিক সেইদৰে আমি কৈছিলোঁ মেৰিট লিষ্ট উলিয়াবৰ কাৰণে সোনকালে EM আৰু CMক ভিজিট কৰি আপোনালোকৰ মনৰ কথাখিনি আপোনালোকে ব্যক্ত কৰিব লাগিব। DW অফিচ ভিজিট কৰিব লাগিব। ঠিক সেইদৰে ইলেকশ্যনৰ পাছত DW ভিজিট কৰি যি খবৰ পালোঁ সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। EMৰ ওচৰত ভিজিট কৰি যি খবৰ পাইছোঁ সেয়াও আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। তাৰ পাছত আমি কৈছিলোঁ যে EMক যদি আপোনালোকে পতিয়ন নিয়াব পাৰে বা CMক যদি আপোনালোকে কথাখিনি ক'ব পাৰে, তেতিয়াহে কিন্তু জুন মাহতেই আপোনালোকৰ কামখিনি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। এই যিকণ সময় আপোনালোকৰ কাৰণে চলি আছে, এই সময়কণ আচলতে আপোনালোকৰ কাৰণে ঘৰতে বহি থকা সময় নহয়। ঠিক যেনেদৰে বিজ্ঞাপনটো উলিয়াবৰ কাৰণে আপোনালোকে ওলাই আহিছিলে, বহুত দূৰ দূৰণিৰ পৰা গুৱাহাটীলৈ গৈছিলে। ঠিক এতিয়াও আমি কৈছোঁ যে আপোনালোকৰ যদিহে ঘৰৰ পৰা দিনতীয়াকৈ গুৱাহাটীৰ পৰা ঘূৰি যাব পাৰে, যদি ৰাতি হৈ যায় তেতিয়া আপোনালোকে আহিব নালাগে। আমি পুনৰ কৈছোঁ যে যদি আপোনালোকৰ এদিনতকৈ বেছি সময় লাগে তেতিয়াহ'লে আপোনালোকে আহিব নালাগে। ফাইনেন্সিয়েলি আপোনালোকে হেল্প কৰিব পাৰে। কিন্তু যদিহে আপোনালোকে ঘৰৰ পৰা দিনতীয়াকৈ আপোনালোকে সন্ধিয়াৰ আগে ঘৰ সোমাব পাৰে গুৱাহাটীৰ পৰা ঘূৰি, তেতিয়াহ'লে কিন্তু আপোনালোকে খুব প্ৰয়োজন অফিচ ভিজিট কৰাটো, ৰিকুৱেষ্ট কৰাটো, CMক ৰিকুৱেষ্ট কৰাটো বা EMক ৰিকুৱেষ্ট কৰাটো, DW অফিচ ভিজিট কৰি অন্ততঃ এটা কথাই ক'ব লাগে এতিয়া যে মেৰিট লিষ্ট লাগে, এপইণ্টমেণ্ট লাগিছে দেৰিয়ে হওক, প্ৰাৰম্ভিক অৱস্থাত আপোনালোকক মেৰিট লিষ্ট লাগে সোনকালে, সেইটোৱে আপোনালোকে ব্যক্ত কৰক। আৰু যি নিযুক্তি, সেই নিযুক্তি দুদিন দেৰি হ'লেও কোনো প্ৰব্লেম নাই। কিন্তু যদি মেৰিট লিষ্টত তেওঁলোকৰ নামটো দেখা পায়, নামটো আহে, তেতিয়াহ'লে তেওঁলোকে এটা স্বস্তিৰ নিশ্বাস তেওঁলোকে এৰিব পাৰিব। গতিকে এই যিটো কথা আপোনালোকে গুৰুত্ব সহকাৰে লওক। বহুতে কমেণ্ট কৰে, বহুতে আমি দেখিছোঁ যে ওলাই অহাৰ সময় তাত বহুতে লাইক কৰে, সেই কমেণ্টত আমি দেখিছোঁ। গতিকে যিসকলে লাইক কৰে, যিসকলে কমেণ্ট কৰে, সেইসকলে অন্ততঃ ওলাই আহক। বহুতে কৈছে যে তেওঁলোকে ঘৰৰ যদিহে তেওঁলোকে প্ৰাইভেট স্কুলত কৰে, তেওঁলোকে প্ৰাইভেট স্কুলৰ পৰা কাম এৰি পেলাই লাগিছে পইচা সেইদিনাখন নাপাব, তথাপিও তেওঁলোকে আহিবলৈ ইচ্ছুক। যদি আপোনালোকৰ কোনো সংযোগ নাই, হোৱাটছএপত যদি আপোনালোকৰ কোনো সংযোগ নাই, আমাক আপোনালোকে নাম্বাৰটো আপোনালোকে দিব পাৰে, কমেণ্টত দিব পাৰে। আৰু আমি সেই নাম্বাৰ আমাৰ যিসকল প্ৰাৰ্থীয়ে আমাৰ সৈতে কণ্টেক্ট কৰি থাকে, সেই প্ৰাৰ্থীসকলক আমি যিবোৰ নাম্বাৰ পাম সেই নাম্বাৰসমূহ দি দিম। আপোনালোকে কানেক্ট হৈ পেলাই গুৱাহাটীলৈ আপোনালোকে ভিজিট কৰিব পাৰে। 20 জুন তাৰিখে যিহেতু বন্ধ আছে, ৰাভা দিৱস গম পায় সকলোৱে, বিভিন্ন কাৰ্যসূচীত অফিচাৰসকল ভিজিট কৰি থাকিব পাৰে। গতিকে 19 তাৰিখে আপোনালোকে ওলাই আহক, DW অফিচত আপোনালোকে লগ হওক, EMক আপোনালোকে ৰিকুৱেষ্ট কৰক, CMক ৰিকুৱেষ্ট কৰক, এটাই কথা কওক যাতে এপইণ্টমেণ্ট দুদিন দেৰি হওক কোনো প্ৰব্লেম নাই, মেৰিট লিষ্টসমূহ উলিয়াই দিয়ক। কাৰণ আমি যিমান গম পাওঁ যে সকলো কামেই খুব সুন্দৰকৈ হৈ আছে, সম্পন্ন হৈ আছে, মাত্ৰ EM আৰু CMৰ সহানুভূতি লাগে মেৰিট লিষ্ট ওলোৱাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে মেৰিট লিষ্টৰ আশা কৰক। এতিয়া এপইণ্টমেণ্ট নহ'লেও কোনো দেৰি নাই, কোনো কথা নাই, দুদিন দেৰি হ'লেও কোনো প্ৰব্লেম নাই, কিন্তু মেৰিট লিষ্টটো লাগে। তাৰ কাৰণে আপোনালোকে ওলাই আহক। আমি ৰিকুৱেষ্ট বাৰে কৈ আহিছোঁ, যিটো পথেদি গ'লে আপোনালোকে মেৰিট লিষ্ট সোনকালে পাব, সেই পথটো আমি দেখুৱাই আহিছোঁ আগৰ পৰা। আমিও আচলতে কৈ ভাগৰি পৰিছোঁ, কিন্তু আপোনালোক ওলাই নাহে, সেইটো আটাইতকৈ আচলতে চিন্তনীয় বিষয়। গতিকে 19 তাৰিখে আপোনালোক কেতিয়াও ঘৰত সোমাই নাথাকিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। যদিহে আপোনালোকৰ হোৱাটছএপ গ্ৰুপ আছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰক, যাতে গোটেই কথাখিনি সকলোৱে জানে। আৰু 19 জুন তাৰিখে আপোনালোকে ওলাই আহে। নাম্বাৰসমূহ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, আমি প্ৰাৰ্থীলৈ পঠিয়াম, আপোনালোকক কণ্টেক্ট কৰিব তেওঁলোকে, আৰু সেইমতে আপোনালোকে কাম কৰক। তেতিয়াহে কিন্তু জুন মাহতে বা জুলাই মাহতে সকলোখিনি কাম সম্পন্ন হ'ব। আমি বাৰে কৈ আহিছোঁ, বাৰে দিশসমূহ দেখাই আহিছোঁ, আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। বিশেষকৈ 19 তাৰিখে ঘৰত সোমাই নাথাকি অন্ততঃ ওলাই আহিব। দিনতীয়াকৈ যিসকল গুৱাহাটীৰ পৰা ঘৰলৈ উভতি যাব পাৰে। পৰৱৰ্তী সময়ত পুনৰ আপডেট লৈ আহিম। সকলো কানেক্ট হৈ থাকিব। ধন্যবাদ।